নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ইংৰাজী কবিতা এ টাইগাৰ ইন দ্য জু আটাইবিলাক প্ৰশ্ন উত্তৰ কৰাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট MCQ কৰিম, যিবিলাক তোমালোকৰ এক্সামৰ বাবে বহুতেই দৰকাৰী হ'ব। তেনেহ'লে বলা পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে? হু ইজ দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু? এ টাইগাৰ ইন দ্য জু কবিতাটোৰ কবিগৰাকীৰ নাম কি? ইয়াৰ এনচাৰ হ'ব চোৱা। Leslie Norris is the poet of the poem A Tiger in the Zoo. A Tiger in the Zoo কবিগৰাকীৰ নাম কি? Leslie Norris. Okay. পিছৰ কোৱেশ্যনটো চোৱা, 2 নম্বৰ কোৱেশ্যনটো কি দিছে? How does the tiger walk in the cage? পিঞ্জিৰাত বাঘ কেনেকৈ খোজ কাঢ়ে? ইয়াৰ এনচাৰটো হ'ব in the cage the tiger walks stately and furiously. পিঞ্জিৰাত বাঘে ৰাজ্যিক আৰু ক্ৰোধেৰে খোজ কাঢ়ে। বুজি পাইছা? পিছত 3 নম্বৰটো চোৱা। 3 নম্বৰ কোৱেশ্যনটো কি কৈছে? How does the tiger feel inside the cage? পিঞ্জিৰাৰ ভিতৰত বাঘৰ কেনে অনুভৱ হয়? ইয়াৰ উত্তৰটো হ'ব inside the cage the tiger becomes angry and displeased. পিঞ্জিৰাৰ ভিতৰত বাঘৰ খং আৰু অসন্তুষ্ট হয়। বুজি পাইছা? নেক্সট 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি ক'ব? 4 নম্বৰটো কি কৈছে? Where is the tiger locked? বাঘটো ক'ত তলা লগা হৈছে? ইয়াৰ উত্তৰটো হ'ব দ্য টাইগাৰ ইজ লকড ইন এ কনক্ৰিট চেল। বাঘটো ক'ত তলা লগা হৈছিল? বাঘটো পকী কোঠাত আবদ্ধ হৈ আছিল বা তলা লগাই থৈছিল। বুজি পাইছা? পিছৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰটো কি কৈছে? 5 নম্বৰটো কৈছে আমাক হোৱাট ডাজ দ্য টাইগাৰ এট দ্য এজ অফ দ্য ভিলাজ? গাঁৱৰ দাঁতি থকা বাঘে কি কৰে? অ'কে, ইয়াৰ আনচাৰটো হ'ব দ্য টাইগাৰ স্নেলছ বেয়াৰিং ইটছ ক্ল'জ এণ্ড টেৰৰাইজিং দ্য ভিলাজাৰ্ছ। কি কৈছে? যে বাঘে নখ উদং কৰি গাঁৱৰ মানুহক আতংকিত কৰি হুমুনিয়া কাঢ়ে। বুজি পাইছা? পিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটো কি কৈছে? হোৱাট উড দ্য টাইগাৰ হেভ বিন ডুইং ইফ হি ৱেৰ ইন হিটছ নেচাৰেল হেবিটেট? বাঘটোৱে যদি ইয়াৰ প্ৰাকৃতিক বাসস্থানত থাকিলেহেঁতেন তেন্তে কি কৰিলেহেঁতেন? ইয়াৰ উত্তৰটো হ'ব ইফ হি ৱেৰ হিজ নেচাৰেল হেবিটেট the tiger would have been lurking in shadow to catch his prey and would have terrorized the villagers at the jungle's edge by showing its claws and white fangs. যদি বাঘটো নিজৰ প্ৰাকৃতিক বাসস্থানত থাকিলেহেঁতেন তেন্তে বাঘটোৱে নিজৰ চিকাৰ ধৰিবলৈ যিটো নিজৰ ছাঁ হয় ছাঁত আত্মগোপন কৰিলেহেঁতেন আৰু জংঘল প্ৰান্তত থকা গাঁৱৰ মানুহবোৰক নিজৰ নখ আৰু বগা দাঁত দেখুৱাই আতংকিত কৰিলেহেঁতেন। বুজি পাইছা? নেক্সট 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰটো কি কৈছে? হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ। হোৱাট ইজ মিন বাই হি ইন দ্য এভভ লাইন? হোৱাট ইজ মিন বাই ভিভিড ষ্ট্ৰাইপ? ইয়াতে 2টা মিনিং ওলাব দিছে। ইয়াতে কৈছে হি কাক বুজাইছে আৰু ভিভিড ষ্ট্ৰাইপ কাক বুজাইছে। অ'কে, 2টা মিনিং লাগে। তো ইয়াত এনচাৰটো দিছে দ্য টাইগাৰ ইজ মিন বাই হি। ইয়াতে হি কাক বুজাইছে? ইয়াতে হি বাঘটোক বুজাইছে। অ'কে, তাৰপিছত দ্য ষ্ট্ৰাইপছ ডেট দ্য টাইগাৰ head in his body was very bright. This is meant by vivid stripes. Okay, বাঘটোৰ শৰীৰত থকা ফিটাবোৰৰ বৰ উজ্জ্বল আছিল। ইয়াৰ অৰ্থ হৈছে ভিভিড ষ্ট্ৰাইপৰ মিনিং। অ'কে, বুজি পাইছা? নেক্সট 8 নম্বৰটো চোৱা। 8 নম্বৰটো কি কৈছে? হোৱাট ইজ এ ৱাটাৰ হোল? হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নেয়াৰ ইট? পানীৰ ফুটা কি? তাৰ ওচৰত বাঘটো কিয় আত্মগোপন কৰি থাকিব লাগে? ইয়াৰ উত্তৰটো হ'ব a water hole is a low area in a forest where water collects and wild animals come to drink. Okay, water hole হৈছে অৰণ্যৰ নিম্ন অঞ্চল য'ত পানী জমা হয় আৰু বনৰীয়া জন্তুৱে পানী খাবলৈ আহে তাতে। ঠিক আছে? দ্য টাইগাৰ শুড বি লাৰ্কিং দেয়াৰ ৱেইটিং ফৰ দ্য প্লাম্প দেয়াৰ। বাঘে কি কৰে? বাঘটোৱে তাত লুকাই থাকিব লাগে। কিয়? কাৰণ ডাঠ হৰিণাটোৰ বাবে অপেক্ষা কৰি নিজৰ আহাৰৰ কাৰণে ৱেইট কৰে তাতে। ঠিক আছে? হৰিণক ধৰাৰ কাৰণে। নেক্সট 9 নম্বৰটো চোৱা। 9 নম্বৰ কুৱেশ্যনটো কি কৈছে? হাউ ডাজ দ্য টাইগাৰ বিহেভ এট নাইট? ৰাতি বাঘে কেনে আচৰণ কৰে? ইয়াৰ এনচাৰটো হ'ব দ্য টাইগাৰ ইজ কেপ্ট ইনচাইড দ্য কেজ। বাঘটোক তাৰ পিঞ্জিৰাৰ ভিতৰত ৰখা হয়। হি বিকেমছ হেল্পলেছ। তাৰ পৰা সি অসহায় হৈ পৰে। ঠিক আছে? হি হেডছ he can't escape from it.
he hears the last voice of the patrolling cars at night, so he looks at the shining stars with his brightening eyes. দেখিছে তাৰ পৰা এই পিঞ্জৰাটোৰ পৰা সি হাৰি যাব নোৱাৰে মানে ওলাব নোৱাৰে ৰাতি টহল দি থকা গাড়ীবোৰৰ হেক মাত্ৰ সি শুনিবলৈ পায় গতিকে উজ্জ্বল চকুৰে জিলিকি থকা তৰাবোৰলৈ চাই আকাশলৈ ঠিক আছে বুজি পাইছা পিছৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কি কৈছে 10 নম্বৰ কোৱেশ্চনটো কৈছে what does poet think where should the tiger be কবিয়ে কি ভাবে বাঘ ক'ত থাকিব লাগে ইয়াৰ আনসাৰটো হ'ব according to the poet the tiger should be in the jungle কবিৰ মতে বাঘ জংগলত থকা উচিত because it is his natural habitat কাৰণ হেইটো তাৰ প্ৰাকৃতিক বাসস্থান বাঘৰ ঠিক আছে he should be moving in the long grass near water hole বুজি পাইছা তাৰপিছত কি কৈছে পানীৰ গাঁত এটাৰ ওচৰত দীঘল ঘাঁহনিত সি লৰচৰ কৰিব লাগে he should lurk in shadow to hunt his prey সি সাত আত্মগোপন কৰি নিজৰ শিকাৰ কৰিব লাগে বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চন দিছে পিছৰটো what does the tiger behind the bars in the zoo do চিৰিয়াখানাত কাৰাগাৰৰ আঁৰৰ বাঘে কি কৰে বুজি পাইছা এর আনসারটো কি the tiger is now in the cell of the zoo বাঘটো এতিয়া চিৰিয়াখানাৰ কোঠাত আছে the cell has a concrete floor কোঠটোৰ মজিয়া এখন পকী his strength now is behind his cage bar তেওঁৰ শক্তি এতিয়া তেওঁৰ পিঞ্জিৰাৰ আবদ্ধ বাৰৰ আঁৰত the bars are made of iron এইবোৰ কিহৰে তৈয়াৰী লোহাৰে তৈয়াৰী এইবোৰক this can't be broken এইবিলাক আমি ভাঙিব নোৱাৰি he walks in this way and that is rage in the cage পিঞ্জিৰাত ক্ৰোধৰ তেওঁৰ ইফালে সিফালে খোজ কাঢ়িছে ক্ৰোধৰে এবাৰ ইফালে আৰু এবাৰ ইফালে এনেকা খোজ কাঢ়ে বাঘে পিঞ্জিৰাত ঠিক আছে নেক্সট পিছৰ কোৱেশ্চন চোৱা 12 নম্বৰটো কি কৈছে what was the last voice heard by the tiger বাঘটোৱে হেক মাত্ৰ কি শুনিছিল ইয়াৰ আনসাৰটো হ'ব the last voice heard by the tiger was the voice of patrolling cars বাঘটোৱে হেক মাত্ৰ শুনিলে টহলদাৰী গাড়ীৰ মাত ৰাতি ঠিক আছে পিছৰ কোৱেশ্চনটো চোৱা পিছৰ 30 নম্বৰটো কি কৈছে 30 নম্বৰটো কৈছে what is mean by quiet rangeৰ meaning কি ইয়াৰ আনসাৰ হ'ব quiet range means free from anger quiet range মানে হৈছে খংগৰ পৰা মুক্ত বুজি পাইছে তো আমাৰ এই কেইটাই আছিল আমাৰ প্ৰশ্ন এইটো কবিতাৰ সো এতিয়া আমি কেইটামান ইম্পৰ্টেন্ট এমসিকিউ কৰিম বহুতেই দৰকাৰী তোমালোকৰ আহিবলগীয়া এক্সামত ঠিক আছে সো এইবিলাক তোমালোকে ভালকে শুনি লবা লিখি লবা পিছৰ প্ৰশ্নটো কি হৈছে the rhyme word of rage is ৰেজৰ ছন্দ শব্দটো কি বুজি পাইছা তো ইয়াত ছন্দ মানে মিলোৱা যেনেবা আমি তুমি আম জাম বুজি পাইছানে নাই এই এনেকে মিলোৱা তো ৰেজৰ লগত মিল থকা কোনটো আছে ৰাইট এটোতো মিল নাই ৰেজ ৰাইট নাই ৰেজ কেজ হা ইয়াৰ লগত মিল আছে ৰেজ কেজ তাৰ পিছত কার্স রেস কার্স তো মিল নাই রেস বেল মিল নাই তার মানে কোনটো অপশন হবো অপশন বি ইজ দ্য কারেক্ট অ্যান্সার রেস কেস বুঝি পাইছা নেক্সট 2 নম্বরটো চোৱা 2 নম্বৰটো কি কৈছে হি স্টক্স ইন হিজ ভিভিড স্ট্রাইপস দ্য ওয়ার্ড ভিভিড মিন্স ইয়াতে ভিভিডৰ মিনিং লাগে আমাক ইয়াৰ অপশন দিছে এ গ্লেৰিং ডার্ক পেল ওয়াল্ক ইয়াতে অপশন কোনটো হ'ব অপশন এ ইজ দ্য কারেক্ট অ্যান্সার গ্লেরিং মিন্স ব্রাইট উজ্জ্বল বুঝি পাইছা ব্রাইট ওকে ঠিক আছে তেনেহলে অপশন আমাৰ এটো কারেক্ট অ্যান্সার হৈ যাব নেক্সট পিছৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে দ্য ক্যাপচাৰ্ড টাইগাৰ ইজ ষ্টকিং ইন বাঘটো বন্দী বাঘটোৱে খেদি ফুৰিছে কি খেদি ফুৰিছে আৰু অপশন দিছে দ্য স্টেবল দ্য কেজ দ্য জু দ্য নাইট ষ্ট্ৰীট এটা হ'ব বি নম্বৰ দ্য কেজ ओके पिंजरा नेक्स्ट 4 नंबर 2 কি কৈছে the word rigid means এত ৰিজিডৰ মানে লাগে আমাক ঠিক আছে ৰিজিডৰ মানে কি হ'ব অপশন এ দিছে ফ্লাস্ক সফট হার্ড শুকান হার্ড ড্রাই মানে শুকান হার্ড মানে কঠিন সফট মানে কোমল ফ্লাস্ক ঠিক আছে এর অপশন কোনটো হ'ব আমাৰ অপশন সি ইজ দা কারেক্ট आंसर ৰিজিড মানে হার্ড কঠিন ওকে পিছৰ কোৱেশ্চনটো চোৱা পিছত 5 নম্বৰটো কি দিছে আমাক
এট হোৱাট ডাজ টাইগাৰ লুক এট ইন নাইট, ৰাতি বাঘে কলৈ চায়? ইয়াৰ আনচাৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ষ্টাৰ্ছ। বুজি পাইছা? ৰাতিৰ আকাশৰ তৰালৈ বাঘটোৱে চায়। বুজি পাইছা? পিছৰ কুৱেশ্যনটো চোৱা। পিছৰ কুৱেশ্যনটো কি দিছে? হাউ ডু দ্য আইজ অফ টাইগাৰ লুক, বাঘৰ চকু কেনেকুৱা দেখা যায়? ইয়াৰ অপশ্যন দিছে ছেড, ব্ৰিলিয়াণ্ট, ডাৰ্ক, লাইট। বাঘৰ চকু কেনেকুৱা আছিল? ব্ৰিলিয়াণ্ট, উজ্জ্বল, হয়নে নাই? তেনেহ'লে কোনটো হ'ব? বি নাম্বাৰ ইজ দ্য কাৰেক্ট এনচাৰ, ব্ৰাইট, ব্ৰিলিয়াণ্ট হ'ব, বাঘৰ চকু ব্ৰিলিয়াণ্ট দেখা যায়। বুজি পাইছা? পিছৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনটো কি কৈছে? বহুতেই ইম্পৰ্টেণ্ট, তোমালোকে লিখি ল'বা, লিখি লৈ কিনে এক্সামৰ কাৰণে দৰকাৰী প্ৰিপাৰেশ্যন কৰিবা, ইয়াৰ পৰাই কমন পৰিব। হাউ ডাজ দ্য কেজ টাইগাৰ ৰিয়েক্ট টু দ্য ভিলাজাৰ্ছ, পিঞ্জিৰা আবদ্ধ হৈ থকা বাঘটোৱে দৰ্শনাৰ্থীৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? যেতিয়া পিঞ্জিৰাত আবদ্ধ হৈ থাকে চিৰিয়াখানাত, তেতিয়া যদি কোনো দৰ্শক যায় চাবলৈ, তেতিয়া বাঘটোত তেখেতৰ লগত কেনেকুৱা ৰিয়েক্ট কৰে? বুজি পাইছা? ইয়াৰ অপশ্যন দিছে হি ইগন'ৰ্ছ দেম উইথ এ হেপী ফেচ, উইথ এ ছেড ফেচ, গৌৰৱেৰে কৈছে কি যে তেওঁ সেইবোৰক আওকাণ কৰে, ইগন'ৰ কৰে, সুখী মুখ এখনলৈ চায়, দুখী মুখ এখনলৈ চায়, গৌৰৱেৰে চায়। তেনে ইয়াৰ অপশ্যনটো কি হ'ব? অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, হি ইগন'ৰ্ছ দেম। দৰ্শকবিলাকক কি কৰে? আওকাণ কৰে। বুজি পাইছা? ঘৃণা কৰে। নেক্সট 8 নম্বৰটো চোৱা। 8 নম্বৰটো কি কৈছে? হু পাছেছ নিয়াৰ দ্য ৱাটাৰ হল, পানী গাঁতটোৰ ওচৰৰ পৰা কোনে পাৰ হয়? ইয়াৰ অপশ্যন দিছে ফেড পিগ, ফেড বুফেলো, ফেড ডেয়াৰ, ওপৰৰ আটাইকেইটা। ইয়াৰ অপশ্যন এ নম্বৰটো মানে কি? চৰ্বিযুক্ত গাহৰি, চৰ্বিযুক্ত মহ, চৰ্বিযুক্ত হৰিণ। তেনে ইয়াৰ অপশ্যনটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, চৰ্বিযুক্ত হৰিণ। বুজি পাইছা? পিছৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক? 9 নম্বৰ কুৱেশ্যনটো দিছে হোৱেৰ শুড দ্য টাইগাৰ হাইড টু হিমছেল্ফ, বাঘে নিজৰ মাজত ক'ত লুকাই থাকিব লাগে? ইয়াৰ অপশ্যন দিছে বিহাইণ্ড দ্য ট্ৰী, বিহাইণ্ড দ্য শ্বেডো, ইন দ্য শ্বেডো, ইন দ্য হাউচ, ইন দ্য জংগল। ইয়াৰ অপশ্যন হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ইন দ্য শ্বেডো, ছাঁত লুকাই থাকিব লাগে। বুজি পাইছা? পিছত লাষ্ট কুৱেশ্যনটো চোৱা। লাষ্ট কুৱেশ্যন 10 নম্বৰটো কি কৈছে? হোৱাট চাউণ্ড ডাজ দ্য টাইগাৰ হেয়াৰ এট নাইট, বাঘে ৰাতি কি শব্দ শুনা পায়? ইয়াৰ অপশ্যন দিছে ফ্ল'য়িং ৰিভাৰ, নদী যোৱা, বৈ যোৱা নদীৰ শব্দ, পেট্ৰলিং কাৰ্ছ, টহলদাৰী গাড়ীৰ শব্দ, ট্ৰাকৰ হৰ্ণ, অল অফ দ্য এবভ। তেনে ইয়াৰ অপশ্যনটো কি হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, পেট্ৰলিং কাৰ্ছ। বুজি পাইছা? তো এইখিনি তোমালোকৰ আজিৰ ভিডিঅ'টো আছিল, বহুতেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। তো লিখি ল'বা তোমালোকে, আৰু যদি তোমালোকৰ PDF লাগে মই ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ দি দিম, তাতে মোক মেছেজ কৰি দিবা, মই PDFটো দি দিম। বুজি পাইছা? তেনেহ'লে আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছা প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু চেনেলটোত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।